নমস্কাৰ বন্ধুসকল, ভাল খবৰ আছে আসাম পুলিচ ইণ্টাৰভিউ দিয়া কেণ্ডিডেটখিনিৰ বাবে আৰু লগতে SSC জিডি এতিয়া ফিজিকেল মেডিকেল হ'বলৈ গৈ আছে সেই কেণ্ডিডেটখিনিৰ বাবে আৰু লগতে কামাণ্ডো ফৰেষ্ট বা যিয়ে নহওক কিয় আৰু অগ্নিবীৰ টি আৰ্মি মুঠতে ভাল খবৰ আছে। আজি ভিডিঅ'টো শেষলৈকে চাবা। ভিডিঅ'টো শেষলৈকে নাচাই পাছত কমেণ্ট বা মেছেজ কৰে যে আমি ক'ত যাম, লোকেশ্যনটো দিয়া, এনেকুৱা ধৰণৰ কথা। কিন্তু ভিডিঅ'টো শেষলৈকে চাবই লাগিব। যদি তুমি ভিডিঅ'টো কোনোবা এজন যিয়ে নহওক ভিডিঅ'টো চাই আছা শেষলৈকে চোৱা। আজি গুৰুত্বপূৰ্ণ এটা বিষয়ত ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু এই যিটো বিষয় বা ভাল খবৰ আজি তোমালোকৰ বাবে লৈ আহিছোঁ বা আজি কিছুদিনৰ পৰা মই জনাই আছোঁ, এই খবৰটো কিন্তু বছৰত এবাৰেই হয়। যোৱা বৰ্ষ হৈ গ'ল আৰু এই বৰ্ষ দ্বিতীয়বাৰৰ বাবে হ'বলৈ গৈ আছে। মুঠতে ভাল খবৰ। এতিয়া বহুত কেণ্ডিডেটে SSC জিডি এনচাৰ কিটোৰ বাবে ৱেইট কৰি আছে। এনচাৰ কি আহিব, খুব জল্দি আহিব। জুনৰ 15 তাৰিখ মান ধৰি থোৱা, তাৰ আগতে এনচাৰ কি আহিব। আৰু অসম পুলিচৰ ইণ্টাৰভিউ দিয়া কেণ্ডিডেটখিনিও সুধি আছে যে আমাৰ মেডিকেলত আমুকটো হ'ব, প্ৰব্লেম আছে, তামুকটোৰ প্ৰব্লেম আছে, হাত বেকা আছে, শিৰ ওলাই আছে, চকুৰ অলপ প্ৰব্লেম আছে, প্ৰাইভেট পাৰ্টৰ প্ৰব্লেম আছে। অসম পুলিচৰ এই ফৰেষ্টৰ ইণ্টাৰভিউ দিয়া কেণ্ডিডেটখিনিয়ে সেইখিনিও প্ৰব্লেমৰ সমস্যাসমূহ জনাই আছে, যিহেতু নতুন কেণ্ডিডেট। আৰু লগতে আমাৰ অগ্নিবীৰ টি আৰ্মি, ইণ্ডিয়ান আৰ্মি ভৰ্তি ইণ্টাৰভিউ দিয়া কেণ্ডিডেটখিনিও জনাই আছে যে আমাৰ মেডিকেলত এইটো সমস্যা আছে, ধৰিব নেকি, ইণ্টাৰভিউ জেগাত প্ৰব্লেম আমি ফচিম নেকি বা কেঞ্চেল কৰি দিব নেকি, তাতো আছে। হাত কাণ নাক মুঠতে ক'ৰবাত নহয় ক'ৰবাত সমস্যা আছে, সেই সমস্যাখিনি আমাক জনাই আছে। এতিয়া কথাটো হ'ল, যদি তুমি SSC জিডিৰ ফিজিকেল মেডিকেলৰ বাবে ৱেইট কৰি আছা, এনচাৰ কিটোৰ বাবে ৱেইট কৰি আছা, অসম পুলিচ কামাণ্ডো গোটেই টি আৰ্মি অগ্নিবীৰ যি ইণ্টাৰভিউৰ বাবে তুমি ৱেইট কৰি নথকা কিয়, এই হোৱাটছআপ নম্বৰটো দেখিছা, এতিয়াই নম্বৰটো ৰেজিষ্ট্ৰেশ্যন কৰা প্ৰি মেডিকেলৰ বাবে। আৰু ভাল খবৰটো এইটোৱে, কাৰণ কিয় দ্বিতীয়বাৰৰ বাবে হ'বলৈ গৈ আছে আমাৰ নৰ্থ ইষ্ট ফিজিকেল একাডেমীৰ ফালৰ পৰা প্ৰি মেডিকেল। যোৱা বৰ্ষৰ ফ্ৰীতে হৈছিল, 300+ কেণ্ডিডেটে আমাৰ মেডিকেলত অংশগ্ৰহণ কৰি বহুতে ভাল পাইছে। আমি ভাবা নাছিলোঁ যে ইমান কেণ্ডিডেট যোৱা বৰ্ষ হ'ব। আৰু এই বৰ্ষ বহুত কেণ্ডিডেটে বৰ্তমানলৈকে ৰেজিষ্ট্ৰেশ্যন কৰি থৈছে জুন মাহৰ শেষত প্ৰি মেডিকেলত আহিবলৈ। এতিয়া প্ৰি মেডিকেলনো কি, কিয় আহিব লাগে, কিয় এনেকুৱা কি আৰু ডিটেইলছত জনাম। ভিডিঅ'টো সেইকাৰণে কৈছোঁ শেষলৈকে চোৱা। বহুত কেণ্ডিডেট আজিৰ তাৰিখতো ৰেজিষ্ট্ৰেশ্যন কৰিছে। কিছুমানে ভাবিছে এনচাৰ কিটো দিয়া নাই, SSC জিডি হওক বা দেৰিকৈ যাম, দেৰিকৈ আহা কিবা ক'ৰবাত আহা নাহা সেইটো তোমালোকৰ কথা, কিন্তু জুন মাহৰ শেষৰ ফালে আমি বছৰত এবাৰেই কৰাওঁ, সেইটোৱে মেইন কথা। ইয়াৰ পাছত আমি কেতিয়াও নকৰাওঁ, নেক্সট ইয়েৰত কৰিম। গতিকে সেয়েহে কৈছোঁ জুন মাহৰ শেষৰ ফালে আমি প্ৰি মেডিকেল কৰাম। SSC জিডি কেণ্ডিডেটখিনি সকলো কেণ্ডিডেট আহিব পাৰিব ফুল বডি চেকআপ কৰিবলৈ, মেল এণ্ড ফিমেল ফুল বডি চেকআপ হ'ব। প্ৰাইভেট পাৰ্ট অল মুঠতে আৰু ব্লাড টেষ্টৰ পৰা আদি কৰি ইউৰিন টেষ্টো হ'ব। আৰু লগতে প্ৰাইভেট পাৰ্টত তোমালোকৰ যি পাইলছৰ সমস্যা আছে আৰু ল'ৰাসকলৰ যি এটা প্ৰব্লেম ফেচ কৰে ডাঙৰ সৰু, বাকী নাকৰ আমাৰ এইটো চোৱা হ'ব, চকু, জিভা, ডিষ্টেঞ্চ, চুলি, মানে অল মানে ফুল বডি আৰু ফুল বডি চোৱা হ'ব ল'ৰা ছোৱালী সকলোকে। প্ৰি মেডিকেল অৰ্থ এইটোৱে, কাৰণ কিয় আমি মেডিকেল যেতিয়া আমি ইণ্টাৰভিউ জেগাত আমি মেডিকেল দিমগৈ, মেডিকেলৰ জেগাত যাতে আমি নাৰ্ভাছ ফিল নকৰোঁ। মেডিকেলত কি হ'ব সেইখিনি সময়ত আমি মেডিকেল পৰ্যায়টো গম পোৱাতকৈ আমি তাৰ আগতে মেডিকেলনো কি হয় আমি জানি ল'ব লাগিব। তাৰ আগতে আমি আমাৰ সমস্যাসমূহনো কি আছে আমি জানি ল'ব লাগিব। যদি আমাৰ আজিৰ তাৰিখত কিবা এটা সমস্যা হৈছে আমি গম নাপাওঁ, ডাইৰেক্ট যদি আমি মেডিকেল দিবলৈ যাওঁ কেঞ্চেলো হেন। গতিকে সেয়েহে আমি প্ৰি মেডিকেলৰ ব্যৱস্থা কৰিছোঁ জুন মাহৰ শেষৰ ফালে। চকুৰ প্ৰব্লেম আছে, আমাৰ পৰীক্ষাত আমাৰ মেডিকেলত আহি দেখাই যোৱা, আমাৰ ইয়াৰ পৰা চলিউশ্যন ওলাই যাব। আৰু কিবা যদি ছালৰ সমস্যা, নখৰ সমস্যা, দাঁতৰ সৰু সুৰা যদি কিবা সমস্যা আছে, আমাৰ একাডেমীৰ ফালৰ পৰা ফ্ৰীতে কিছুমান তোমালোকক বস্তু দিয়া হ'ব আৰু যদি সৰু সুৰা কিছুমান প্ৰব্লেম আছে। গতিকে এই নম্বৰটোত আজিয়ে ৰেজিষ্ট্ৰেশ্যন কৰা, প্ৰি মেডিকেলত আহিবলৈ নাভাবিবা বা এইটো কথা একেবাৰে নাভাবিবা যে দেৰিকৈ যাম, এনচাৰ কিটো দি লওক বা একে সময়ত যাম। তুমি যদি এই কথাটো ভাবিছা, তোমাৰ লগৰ 10জনে বা 20জনে কিন্তু ৰেজিষ্ট্ৰেশ্যন কৰি থৈছে, তেওঁলোকে কিন্তু মেডিকেলত আহিবৰ বাবে ৱেইট কৰি আছে। গতিকে তুমি এই কথাটো নাভাবিবা। ৰেজিষ্ট্ৰেশ্যনটো কৰি থোৱা এই নম্বৰটোৰ জৰিয়তে হোৱাটছআপত জাষ্ট মেছেজ কৰা যে প্ৰি মেডিকেল যাম আমুকখন ডিষ্ট্ৰিক্টৰ পৰা, নামটো আমুক, আৰু ৰেজিষ্ট্ৰেশ্যনটো কৰাই দিব আমাৰ একাডেমীয়ে অফিচিয়েলিভাৱে। আৰু তোমালোকৰ মেডিকেল ফিট আনফিট ক'ত কি আছে ফুল ডিটেইলছত আমাৰ একাডেমীৰ ফালৰ পৰা তোমালোকক এটা চাৰ্টিফিকেট, এটা ফৰ্ম দিয়া হ'ব যে এইটোৰ প্ৰব্লেম আছে বা সেইটো প্ৰব্লেম আছে। আৰু মেডিকেলৰ আগতে প্ৰি মেডিকেলটো কৰোৱা হয় যাতে তোমালোকে সেই মেডিকেল গ্ৰাউণ্ডত যিখিনি তোমালোকে সময় পাবা যাতে আমি এতিয়াই ঠিক কৰি লওঁ। যদি তোমালোকে জুন মাহৰ শেষৰ ফালে যদি প্ৰি মেডিকেলটো আমি কৰাই দিমেই জুন মাহৰ শেষৰ ফালে, তাৰপিছত তোমালোকে মেডিকেললৈ 1 মাহমান টাইম পাই যাবা।
1 মাহমান টাইম পাই গ'লে তোমালোকে এই সময়খিনি ঠিক কৰি ল'বা। বোলে মোৰ চকুৰ অকণ প্ৰব্লেম আছে, দাঁতৰ প্ৰব্লেম আছে, দাঁতটো ফিল আপ কৰি লৈ যাব পাৰিবা, বা দাগ আছে, দাঁতত দাগ আছে, ছালৰ প্ৰব্লেম আছে, সমস্যাখিনি ঠিক কৰি লৈ যাব পাৰিবা। নকনি প্ৰব্লেম আছে, শিৰ ওলাই আছে, নকনি সমস্যা কেনেকৈ ঠিক কৰা হয়, অল মুঠতে আৰু ছোৱালী ল'ৰা সকলোৱে আহিব পাৰিব, আমাৰ মেডিকেলত অংশগ্ৰহণ কৰিব পাৰিব। মুঠতে এই সুবিধাটো এবাৰেই আহে। যোৱা বৰ্ষ হৈছিল, বহুত আমি ভাল পাইছোঁ। আৰু যোৱা বৰ্ষ যিখিনি কেণ্ডিডেট আমাৰ একাডেমিত মেডিকেল কৰিবলৈ আহিছিল, বহুত কেণ্ডিডেটে চিলেকশ্যন পাইছে। আমাৰ ইয়াত মেডিকেল ফিট হৈছে, তাতো মেডিকেল ফিট হৈছে। তেওঁলোকে অনবৰত শুভেচ্ছা জনাই থাকে, মেছেজ কৰিয়ে থাকে যে যোৱা বৰ্ষ আমি গৈছিলোঁ, আমাৰ দাদাৰ চাকৰি হ'ল, মোৰ ভাইটিৰ চাকৰি হ'ল, তোমালোকৰ তাত গৈয়ে মুঠতে প্ৰি মেডিকেল তোমালোকৰ তাত ক্লিয়াৰ পাইছোঁ, আমাৰ ইয়াতো ক্লিয়াৰ পাইছোঁ। গতিকে সেয়েহে কৈছোঁ আমি দ্বিতীয়বাৰৰ বাবে আমাৰ নৰ্থ ইষ্ট ফিজিকেল একাডেমীয়ে প্ৰি মেডিকেল কৰাবলৈ গৈছে। লোকেশ্যনটো হৈছে হোজাই ডিষ্ট্ৰিক্ট, লংকা 2 নম্বৰ কাকিত আছে এই নৰ্থ ইষ্ট ফিজিকেল একাডেমী। বৰ্তমান সকলোৱে জানে, মোৰ ভিডিঅ'জবোৰ তোমালোকে চাই থাকা, ইনষ্টাগ্ৰাম, ফেচবুক সকলোতে এতিয়া বৰ্তমান নৰ্থ ইষ্ট ফিজিকেল একাডেমী ট্ৰেণ্ডত চলি আছে, নম্বৰ 1 চলি আছে। গতিকে সেয়েহে কৈছোঁ, হোৱাটছএপত মেছেজ কৰা, আমাৰ একাডেমীত আহি যাবা। আৰু যদি বহুত তুমি দূৰৰ কেণ্ডিডেট হয়, আগদিনাখনে আহিব পাৰিবা, আগদিনাখনে তুমি আহিব পাৰিবা যদি বহুত দূৰৰ কেণ্ডিডেট হয়। আৰু দূৰ মানে এনেকুৱা বোলে তোমাৰ ঘৰ মাজুলী, শিৱসাগৰ, ডিব্ৰুগড়, নলবাৰী, যদি বহুত দূৰৰ হয় আগদিনাখনে আহিব পাৰিবা। ল'ৰা ছোৱালী যিয়ে নহওক থাকিব পাৰিবা। পাছদিনাখনৰ পৰা 6টা বজাৰ পৰা মৰ্ণিং 6টা বজাৰ পৰা মেডিকেল ষ্টাৰ্ট হৈ যাব। আৰু নেক্সট দিনা যোনখিনি আহিব তেওঁলোকেও যাতে 9টা বজাৰ আগতে পাবলৈ চেষ্টা কৰিবা। যোৱাৰ বৰ্ষতো 12টা, 1টা, 2টালৈকে আহি আছে, মেডিকেল কৰাই গৈ আছে। আৰু খানা পিনাও সেইদিনাখন সুবিধা সকলোবিলাক থাকিব মেডিকেলত। আগদিনাখনৰ ৰাতি সাঁজটো থাকিব, থকা ব্যৱস্থা, খোৱা ব্যৱস্থা, আগদিনাখন ৰাতি যোনখিনি আহিব তেওঁলোকৰ বাবে সকলোখিনি হৈ যাব। পাছদিনাখনো তোমালোকৰ বাবে খোৱা ব্যৱস্থা সম্পূৰ্ণ দায়িত্ব আমাৰ একাডেমীয়ে ল'ব। সেইটো চিন্তা কৰিব নালাগে, আপোনাক খাবলৈ আমাক একো নিদিব, ডাইৰেক্ট মেডিকেলটো কৰি পঠিয়াই দিব, তেনেকুৱা নহয়। সম্পূৰ্ণ তোমালোকে খোৱা ব্যৱস্থাও পাবা, খুব ধুনীয়া আমাৰ নৰ্থ ইষ্ট ফিজিকেল একাডেমী। তোমালোকে যদি প্ৰথম শুনিছা, হয়তো অকণমান কিবা হ'ব পাৰে, মানে যদি প্ৰথম শুনিছা তেনেহ'লেতো বুজাত অকণ অসুবিধা হ'ব পাৰে। কিন্তু নৰ্থ ইষ্ট ফিজিকেল একাডেমীৰ বিষয়ে যিসকলে জানে তেওঁলোকে আজিৰ তাৰিখত বহুত গৌৰৱ কৰে। আমাৰ একাডেমী ইমান ধুনীয়া, আমাৰ খোৱা ফেচিলিটি, থকা ফেচিলিটি, বৰ্তমান এই নৰ্থ ইষ্ট ফিজিকেল একাডেমীত সকলোবিলাক ফিজিকেল ৰিটেন প্ৰিপেৰেশ্যন চলি আছে, হোষ্টেল ফেচিলিটি সকলোবিলাক আছে। গতিকে সেয়েহে নৰ্থ ইষ্ট ফিজিকেল একাডেমীতে পুনৰ দ্বিতীয়বাৰৰ বাবে হ'বলৈ গৈ আছে প্ৰি মেডিকেল। প্ৰি মেডিকেল পুনৰ দ্বিতীয়বাৰৰ বাবে হ'বলৈ গৈ আছে। গতিকে তোমালোকে আজি এই 2টা হোৱাটছআপ নম্বৰত ৰেজিষ্ট্ৰেশ্যন কৰা। চিন্তা নকৰিবা, একদম চিন্তা নকৰিবা, মেডিকেল পাৰফেক্ট কৰাই দিবই আমাৰ নৰ্থ ইষ্ট ফিজিকেল একাডেমীয়ে। কিবা যদি প্ৰব্লেম আছে, প্ৰব্লেমটো ধৰা পেলাই দিবই। আৰু কিবা যদি তোমালোকৰ আৰু বেলেগ যদি কিবা আছে, সকলোবিলাক আমাৰ নৰ্থ ইষ্ট ফিজিকেল একাডেমীয়ে তোমালোকক ক্লিয়াৰ কৰাইহে পঠাব। বোলে এইটো পইণ্ট আছে, এই পইণ্টটো তোমালোকে ঠিক কৰিবৰ বাবে ইমানটো টাইমতে তোমালোকে ঠিক কৰি লোৱা। মুঠতে চিন্তা নকৰিবা, আমাৰ নৰ্থ ইষ্ট ফিজিকেল একাডেমী তোমালোকৰ লগত সদায় আছে আৰু থাকিবই। লোকেশ্যনটো পুনৰবাৰ কৈছোঁ, হোজাই ডিষ্ট্ৰিক্টৰ লংকা 2 নং কাকিত। গতিকে ভিডিঅ'টো আজিৰ তাৰিখত শ্বেয়াৰ কৰা। SSC GD কেণ্ডিডেট, আছাম পুলিচ কেণ্ডিডেট, অগ্নিবীৰ, টি আৰ্মি অল কেণ্ডিডেট শ্বেয়াৰ কৰা। জুন মাহৰ লাষ্ট উইকত আমাৰ প্ৰি মেডিকেল হ'ব হোজাই লংকা 2 নম্বৰ কাকিত। একাডেমীটোৰ নেম হৈছে নৰ্থ ইষ্ট ফিজিকেল একাডেমী। আৰু তাত ময়ো উপস্থিত থাকিম, লগ পাম সকলোকে। আজিলৈ এই ভিডিঅ'টোত ইমানখিনিয়ে কথা আছিল, ধন্যবাদ। শেষৰ আকৌ এটা কথা কৈছোঁ, এই যি প্ৰি মেডিকেল কৰাব, বহু কেইজন গণ্যমান্য ব্যক্তি থাকিব, সমাজৰ বিশিষ্ট গণ্যমান্য ব্যক্তি থকাৰ লগতে আমাৰ CRPFৰ ছাৰসকল থাকিব, একাডেমী মেম্বাৰসকল থাকিব, আৰু লগতে বিভিন্ন দিশত বা কাম কৰি অহা বা তেওঁলোকৰ চাৰ্টিফিকেট থকা ডক্তৰ থাকিব, অফিচিয়েলিভাৱে ষ্টাফ থাকিব, মুঠতে সকলো আৰু অফিচিয়েলিভাৱে হ'ব। চিন্তা কৰিব নালাগে, আমাৰ নৰ্থ ইষ্ট ফিজিকেল একাডেমী সদায় আছে, থাকিবই। গতিকে প্ৰি মেডিকেল আহিবা জুন মাহৰ লাষ্ট উইক। ভিডিঅ'টো ইমানখিনি যদি সময়লৈকে চাই আছা, বুজি পাইছা। যদি চোৱা নাই, 1 মিনিট চাই যদি ভিডিঅ'টো তোমালোক আউট হৈ গুচি গৈছিলা, তেনেহ'লে আৰু মই ইমানখিনি এই সময়খিনিলৈকে কৈ থকা হয়তো এনেই কৈ থাকিল। আৰু ইমানেই কথা আছিল। আৰু নম্বৰটোত এতিয়াই হোৱাটছএপত মেছেজ কৰা।